মানুহৰ দিন বেয়া হলে কুকুৰেও বাট এৰি নিদিয়ে আৰু ঠিক তেনেকৈ জনসাধাৰণৰ দিন বেয়া কাৰণে মুদি আহোঁতেও গৰুৱে বাট এৰি দিয়া নাই। নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? মোৰ বাৰু ভালে আৰু ভাল কাৰণেতো আপোনালোকে সদায় মুখ দেখি আছে নহয় জানো। এতিয়া মেইন কথাটো হ'ল কি, মুদি ডাঙৰীয়া আমাৰ অসম আগমনৰ লগে লগে অসমত ভৰি দিয়াৰ লগে লগে বতৰৰ পৰা বিধি পথালি একে গৰুলৈকে, গৰুটো গৰুৱে আৰু উজনি অসমতো বহুতে প্ৰতিবাদ কৰিছে, কলা পতাকা দেখাইছে আৰু দেখুৱাটো দেখুৱাই আৰু তেওঁলোকৰ ওপৰত যিবিলাক অত্যাচাৰ চলাইছে। মোদী আহিছে ভালহে পাব লাগে হয় না নহয়, কিন্তু বেয়া পাইছে কিয়? কাৰণ মোদী হল ফাঁকিবাজ আৰু সেই ফাঁকিবাজ এতিয়া ইলেকশ্যন অহাৰ লগে লগে তেওঁ আকৌ আভুৱা ভাৰিবলৈ আহিছে। নানানটা প্ৰলোভন দি পেলাই মানুহখিনিক কেনেকৈ আকৰ্ষিত কৰিব লাগে তেওঁ সেইটো ভালকৈ জানে, যিহেতু তেওঁ এসময়ত আছিলে বেপাৰী মানুহ আৰু বেপাৰীৰ পৰা আদি কৰি সকলোৱে স্থান লৈছে। বেপাৰী হওক, চুৰ হওক, ডকাইত হওক, ধৰ্ষণকাৰী হওক, সকলোখিনিয়ে আছে এই বিজেপি দলত আৰু তেওঁলোকে ক'ত কেতিয়া কেনেকৈ কাক খিন্ধি মাৰিব লাগে সেইখিনি সম্পূৰ্ণ তেওঁলোক পৰিপক আৰু তাতে হ'ল আমাৰ মুখ্যমন্ত্ৰী। এতিয়া কিছুমানে কৈছে, অন্ধভক্তসকলকে মই কৈছো দেই, কিছুমান অন্ধভক্তসকলে কৈছে মানুহ আৰু মিডিয়াবিলাক, বিশেষতে মিডিয়াবিলাক আৰু মিডিয়াবিলাকতো জানেই আৰু আজিকালি কম বাৰু, মই পিছৰ ভিডিঅ'টোত কম এইটোৰ ওপৰত। কিন্তু কি কৈছে জানে, ইমানেই চিঞৰ মাৰিছে, কৈছে কি একদম মানে খানাপাৰাত মানে থাকিব ঠাই নাইকিয়া হৈছে, ইমানেই ভিৰ মানুহৰ, ইমানেই ভিৰনো নহ'ব কিয় বাৰু আপোনালোকে কওকচোন। ইমান আঁচনি দিছে গোটবিলাকত আৰু সেই গোটবিলাকত যেতিয়া অৰ্ডাৰ দিব যে আপোনালোকক ইমান টকা দিয়া হৈছে, আপোনালোক মিটিঙত আহিবই লাগিব, গতিকে তেওঁলোক যাবলৈ বাধ্য, চাবগৈ লাগিবই, লাগে যোনে নাহক কিয় চাব লাগিবই। আৰু মামাৰ কথাটো কিন্তু বেলেগ দেই, মামাক বহুতে ভাল পায় আৰু সেইকাৰণে তেনেকৈ যায় আৰু মামাৰ ক্ষেত্ৰতো নিয়ে, বাহিৰৰ পৰা মানুহ আনে ননাকৈ নাথাকে, কিন্তু মামাৰ কথাটো অলপ সুকীয়া। কিন্তু এই ফকীৰজনৰ কথা কৈছোঁ, তেওঁৰ তাত যেতিয়া মানে আমাৰ ইয়াত আহিছে, খানাপাৰাত যেতিয়া আহিছে, কিছুমানে যে মিডিয়াই কৈছে একদম হিলডল ভাঙি কোনোৱে নাই ঘৰত, মানে চব কৈছে বোলে চাবলৈ। আমিয়ে দেখোন যোৱা নাই, আমাৰ ওচৰতে দুখোজ দিলে পায়, তথাপিও আমিও যোৱা নাই। কিয়নো যাম? কাৰণ আমি সেইবিলাক আঁচনি পোৱাও নাই, আমি যাবলৈও নহয়, আমাক কোনেও বাধ্য কৰাব নোৱাৰে যে তহঁত তাত যাবই লাগিব। আৰু তাৰ আগে আগে মই যে ক'লো আপোনালোকক মানে কিছুমান হেৰি হৈছে, এনেকুৱা বাধা দিছে, বতৰেতো বাধা দিছে বতৰৰ কেনেকুৱা একদম গুমগুমনি সেইটো সময়তে, আৰু তাৰ লগে লগে গৰুও আগভেটা দিছে জানেনে, কেনেকুৱা ধৰণৰ আচৰিত মানে চাওক। আৰু উজনি অসমত আন্দোলন হৈছে আৰু সেই আন্দোলনত তেওঁলোকে চুচুৰাই বগুৰাই মানে কিছুমান দেখিছোঁ আমাৰ নাৰী বাহিনীৰ মানুহকো তেওঁলোকে বহুতখিনি হেৰি কৰিছে, মানে হাৰাশাস্তি কৰিছে। আৰু এই হেৰিখনত প্ৰতিবাদত মানে নেতৃত্ব লৈছে কৃষক মুক্তিয়ে, আৰু কৃষক মুক্তিৰ সংগ্ৰাম সমিতি এইবিলাক ক্ষেত্ৰত সদায় আগৰণুৱা আৰু সদায় তেওঁলোক জয়যুক্ত হয় আৰু তেওঁলোকে প্ৰাপ্য অধিকাৰ কেনেকৈ আনিব লাগে সেইটো তেওঁলোকে জানে। গতিকে মই আপোনালোকক প্ৰথমতে দেখাই লওঁ মানে গৰুৱে কেনেকৈ মোদী ডাঙৰীয়াক বাধা দিছে, তাৰ পিছতে দিছে বৰষুণ, তাৰ পিছতে দিছে উজনি অসমত, যিহেতু মানে মই আজি ধৰক ভিডিঅ'টো আগদিনাখন বনাওঁ নহয় জানো, আৰু মোদী ডাঙৰীয়া আজি যাব উজনিত, আৰু উজনিত কৃষক মুক্তিৰ সংগ্ৰাম সমিতিয়ে কি ধৰণে প্ৰতিবাদ কৰিছে আপোনালোকলৈ আগবঢ়ালোঁ আৰু লগতে আপোনালোকৰ পৰা মই এতিয়া বিদায়ো মাগিলোঁ। চাই লওক ভিডিঅ'টো।
देख सकते हैं कि वो गुवाहाटी पहुंच चुके हैं और আপোনালোক সকলোৱে জানে যে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে অসমৰ 5জনকৈ সফল ডেকা ইতিমধ্যে জীৱন দিলে। 5জন সফল ডেকা গুলিয়াই হত্যা কৰিলে। তাৰপিছত কিন্তু অসমৰ মানুহে আজিলৈকে কাম মানি লোৱা নাই। নাগৰিকত্ব সংশোধনী আইনৰ জৰিয়তে আমি বাৰম্বাৰ কৈছিলোঁ যে লাখে লাখে বাংলাদেশী লোকে অসমত নাগৰিকত্ব পাব, কিন্তু নৰেন্দ্ৰ মোদী চৰকাৰে অসমৰ মানুহৰ জাতি ধৰ্ম নিৰ্বিশেষে অসমৰ মানুহৰ সহমতক নামানি তেওঁলোকে জোৰ জবৰদস্তি কাজ আপি দিলে। আজি
অসমৰ প্ৰতিখন জিলা DCSP লৈ নটিচ দিছে যে মুছলমানক বাদ দি অসমত পতাৰ একেদিনাই ৬৯,৫০০ মানুহৰ নাগৰিকত্ব কেছ উঠাই ল'ব লাগে। অৰ্থাৎ ১৭ জুলাইত একেদিনাখনে ৬৯,৫০০ মানুহে বিদেশী মানুহক এই বিজেপি চৰকাৰে নাগৰিকত্ব দিছে। তাৰপিছত আমি আৰু এটা কথা কৈছিলোঁ যে তেওঁলোকে কাটঅফ ডেট দিছিলে যে ২০১৪ চনৰ ৩১ ডিচেম্বৰ, কিন্তু আজি দুদিন পূৰ্বে আপোনালোকে দেখিছে কেন্দ্ৰীয় চৰকাৰে ইমিগ্ৰেশ্যন এণ্ড ফৰেনাৰ এক্সামশ্যন অৰ্ডাৰ 2025 আনিছে, আনি কৈছে যে এতিয়া 14 চন নহয় 2024 চনৰ 31 ডিচেম্বৰলৈকে তেওঁলোকে যিমানবিলাক বিদেশী অসমত আছে তেওঁলোকক নাগৰিকত্ব দিব। কাইলৈ নৰেন্দ্ৰ মোদী গোলাঘাটলৈ আহিব। আমাৰ নৰেন্দ্ৰ মোদীক স্পষ্ট কথা, তুমি কোনখন মুখেৰে কৈছিলা 16 চনৰ 16 মে'ৰ পিছত বিদেশী যাব বুলি? ইয়াত নাটক কৰিবলৈ আহিছা। আমাৰ NRLৰ জৰিয়তে আমাৰ সম্পদ লাগে, কিন্তু আমাৰ ওপৰত বিদেশী জাপি দিব। আমি এইটো কেতিয়া মানি নলওঁ। নৰেন্দ্ৰ মোদীয়ে কৈছিলে 16 মে'ৰ পিছত বিদেশী যাব। তাৰপিছত কেনেকৈ ৬৯,৫০০ হিন্দু বঙালী অসমত নাগৰিকত্ব পাব? কেনেকৈ আৰু 10 বছৰ পিছুৱাই 14ৰ পৰা 24লৈ কৰি দিয়া হৈছে? আমি কেতিয়াও মানি নলওঁ। আজি ৬ জনগোষ্ঠী অসমৰ ৪৭% মানুহে আন্দোলন কৰিছে। ৪৭% OBC মানুহে কৈছে যে আমি অসমত ভালকৈ খাবলৈ পোৱা নাই, থাকিবলৈ পোৱা নাই, আমি অসুৰক্ষিত, আমাক জনজাতি লাগে। আজি 40 লাখ অসমৰ নিবনুৱা, আজিৰ দিনটো অসমৰ 100জন মানুহৰ 28জন মানুহৰ নিজৰ বুলিবলৈ এঘৰৰ মাটি নাই। আজিৰ দিনটো চাকৰি নাই, বাকৰি নাই, মূল্য বৃদ্ধি দুগুণা হৈছে। আমি ইয়াত লগাই আমাৰ অসমৰ মাটি কাঢ়ি লৈছে। আমাৰ অসমৰ মানুহক মাটিৰ পট্টা দিব নোৱাৰে। তাৰপিছত নৰেন্দ্ৰ মোদীয়ে বাংলাদেশত বঙালী আনিব অসমলৈ। আমি এইটো কেতিয়াও মানি নলওঁ। কাইলৈ নৰেন্দ্ৰ মোদী আহি যাব। স্পষ্টকৈ কৈছোঁ, তোমাক কাইলৈ আমি শান্তিত মিটিং কৰিবলৈ নিদিওঁ। যি পৰিস্থিতি হয় হ'ব। নৰেন্দ্ৰ মোদীয়ে কাইলৈ শান্তিৰে মিটিং কৰিব নোৱাৰে, আমি স্পষ্ট কৈছোঁ। আজি আমি কলা পতাকা প্ৰদৰ্শন কৰিছোঁ, কাৰণ নৰেন্দ্ৰ মোদীয়ে মিছা কথা কৈছে। নৰেন্দ্ৰ মোদীয়ে NRLক সম্পদত চকু দিয়ে, কিন্তু আমাৰ ওপৰত বিদেশী জাপি দিয়ে। আমি কেতিয়াও মানি নলওঁ।